নমস্কাৰ শ্ৰোতাবৃন্দ, আমাৰ ইউটিউব চেনেল আত্ম উপলব্ধি অৰ্থাৎ চেল্ফ ৰিয়েলাইজেশ্যনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আহক আজি এই ভিডিঅ'টোত আমি এটা অপ্ৰিয় সত্য উপলব্ধি কৰোঁ, বুজিবলৈ প্ৰয়াস কৰোঁ। সেই অপ্ৰিয় সত্যটো কি জানে? সেই অপ্ৰিয় সত্যটো হ'ল, বিজ্ঞানে কৈছে, মহান বিদ্বান ব্যক্তিসকলে কৈছে, আমাৰ এই বিশ্বজগতত, এই আমাৰ মহাজগতত 44 কোটি প্ৰজাতি বসবাস কৰে। অৰ্থাৎ আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ড 84 কোটি প্ৰজন্ম বা প্ৰজাতিৰ আৱাসস্থল। এই 84 কোটি প্ৰজাতি, সকলো প্ৰজাতিৰ ভিতৰত কোনো এটি প্ৰজাতিয়ে লঘোণে নমৰে, অৰ্থাৎ খাবলৈ নাপায়, মৃত্যুবৰণ নকৰে। আৰু মন কৰিব, এই 84 কোটি প্ৰজাতিৰ ভিতৰত কেৱল মাত্ৰ মানুহে বিবেক সম্পন্ন একমাত্ৰ শ্ৰেষ্ঠ জীৱ, অৰ্থাৎ জীৱ শ্ৰেষ্ঠ বুলি। কিন্তু 84 কোটি প্ৰজাতিৰ ভিতৰত সকলো প্ৰজাতিয়ে সুখী, সন্তুষ্ট আৰু প্ৰবৃত্তিগতভাৱে নিজৰ জীৱন অতিবাহিত কৰি আছে আৰু প্ৰকৃতিৰ সকলো নীতি তেওঁলোকে অনুকৰণ কৰিছে। কিন্তু বিবেক সম্পন্ন জীৱশ্ৰেষ্ঠ একমাত্ৰ মানুহ কেতিয়াও মন নভৰে, অৰ্থাৎ কেতিয়াও মানুহৰ পেট নভৰে। 84 কোটি প্ৰজাতিৰ কোনো মানুহ বাদে কোনো প্ৰজাতিয়ে লঘোণে নমৰে, কেৱল মাত্ৰ মানুহে জীৱশ্ৰেষ্ঠ প্ৰজাতি, তেওঁ কেতিয়াও পেট নভৰে। সেই সত্যটো উপলব্ধি কৰি চাওকচোন। আহক, কিয় বাৰু? কেৱল মাত্ৰ এটা শব্দ, উচ্চাকাংক্ষা বা প্ৰয়োজনীয়তা। আমাৰ আছে, আমি খাব পৰা, বব পৰা, থাকিব পৰা, আমাৰ সকলোখিনি আছে, কিন্তু আমাক নাতে। আমাক আৰু লাগে, আমাক আৰু লাগে। আমাৰ আকাংক্ষা বাঢ়ি যায়, আমাৰ উচ্চাকাংক্ষা বাঢ়ি যায়, আৰু আমাৰ অভাৱ কোনো কালে পূৰ নহয়। সেইবাবে আমাৰ কোনো কালে পেট নভৰে। পেট ভৰে ঠিকে, কিন্তু মন নভৰে। ধন্যবাদ। এবাৰ উপলব্ধি কৰি চাওক, অপ্ৰিয় হ'লেই কিন্তু ই কিন্তু প্ৰকৃত সত্য।